মন যিমান বেয়া লাগিব, মন যিমান গিৰিয়েকৰ প্ৰতি বেয়া ভাৱ আহিব, মনত যিমান স্বামীৰ প্ৰতি বেয়া বিতৃষ্ণা ভাৱ আহিব, গৰ্ভৰ সন্তানটো পিতৃৰ প্ৰতি সিমান নিৰ্দয় হৈ যাব। কেলে মাকৰ আপ্যায়নী নাৰীৰ লগত সন্তানৰ আপ্যায়নী নাৰীৰ যোগ হৈ থাকে। মাকৰ চিন্তা, মাকৰ খাদ্য, মাকৰ আহাৰ, মাকৰ বিচাৰ সন্তানৰ গালে ট্ৰেন্সফাৰ হৈ যায়। সেইকাৰণে খুব সাৱধান। সেইকেইদিন গৰ্ভৱতী আই অৰ্থাৎ গৰ্ভৰ সন্তানটো অকল পিতৃ মাতৃ নহয়, সি জাতিৰ, সি সংস্কৃতিৰ, সি সভ্যতাৰ। সিহে পিতৃ মাতৃক পুং নামৰ নৰকৰ পৰা ৰক্ষাও কৰিব, বংশও ৰাখিব। এই কথাখিনি বুজিব লাগিব। আৰু তাৰ পাছতে যেতিয়া গৰ্ভত আইগৰাকীয়ে বেয়া চিনেমা, বেয়া কথা, বেয়া সংকল্প এইবোৰ চাব নোৱাৰিব। এইবোৰ চালে গৰ্ভৰ সন্তানটো কুসংস্কাৰী হ'ব। আজিকালি ল'ৰা ছোৱালী গৰ্ভতে বেয়া কথা শিকি আহে। আজিকালি ল'ৰা ছোৱালী যিবিলাক চাব আপোনাৰ হবে, গৰ্ভতে বেয়া কথা শিকি আহে। কেলে মাকে গৰ্ভতে বেয়া শিক্ষা দিয়ে মোবাইলৰ মাজেৰে। সেইকাৰণে সাৱধান। আপোনাৰ গৰ্ভত যেতিয়া সন্তান থাকে, বেয়া চিন্তা, বেয়া ভাৱনা, বেয়া দৃশ্য সেইবিলাকৰ পৰা আঁতৰি থাকিব। ভাল চিন্তা, ভাল কথা, ভাল পৰিকল্পনা, ভাল দৃশ্য এইবোৰ আপুনি ব্যৱস্থা কৰিব লাগিব। মই ধেমাজি মাৰোৱাৰী সমাজত 9 দিন ৰাম কথা কৰিছিলোঁ। তাত এটা কমল শৰ্মা বুলি এঘৰ গৃহস্থীৰ এগৰাকী বোৱাৰীয়ে এটা ল'ৰা, সেই ল'ৰাটো ইমান ভক্তিমান, কেছেট লগাই দিয়ক গোটেই দিনটো নাচিব। ৰামায়ণৰ কেছেট লগাই দিয়ে গোটেই দিনটো। মই বোলো তাইক এদিন মই মাতি আনি ওচৰত বহালোঁ। मैं बोले देखो तुम ये तुम्हारा लड़का को कैसे जन्म दिया है, ये जो लड़का है तुम्हारा कैसे जन्म दिया, गर्भ में कैसा था, कैसे क्या किया। तेरा को स्वामी जी मैं सारा रामायण उसको दर्शन करा मेरे गर्भ में, सारा रामायण का शिक्षा उसको गर्भ में दिया है। अभी वो रामायण से वो हृदय उसको बहुत बिगड़ता हुआ, इसीलिए नाचते हैं। राम कथा सुन के वो संपूर्ण वो विलीन हो जाता है। এইকাৰণে আমাক কৈছে যেনেকুৱা গৰ্ভত আপুনি শিক্ষা দিয়ে সন্তানে তেনেকুৱাই শিক্ষা লয়। গতিকে এগৰাকী আই, এইটো ৰাইজৰো দায়িত্ব যে অমুকৰ বোৱাৰী নহ'ব, তাই জাতিৰ বোৱাৰী, জাতিৰ সংস্কৃতি মনত ৰাখিব। গতিকে এই কথাখিনি আপোনাক হবে নিজেও কৰিব, আনকো ক'বৰ কাৰণে যত্ন কৰিব। গৰ্ভ এতিয়া 7 মাহত সন্তান পূৰ্ণ হয়, 5 মাহত পঞ্চামৃত খুৱায়, অৰ্থাৎ 5 মাহত হৃদয় গঠন হয়। 5 মাহ যেতিয়া গৰ্ভৱতীগৰাকী হয়, 5 মাহত হৃদয় গঠন হয়। এই হৃদয়খন যাতে অমৃতময় হয়, হৃদয়খন যাতে ৰসময় হয়, হৃদয়খন যাতে প্ৰেম আৰু ভাল পোৱাই ভৰি পৰে, তেতিয়া সেইটোকে কৈছে পঞ্চামৃত। পঞ্চামৃত কৰাই আৰু তাইক মন্ত্ৰপুতভাৱে হৃদয়ৰ পঞ্চ সংস্কাৰী কৰে আৰু হৃদয়ৰ মাজত পবিত্ৰ প্ৰভুৰ নাম দিয়ে। তেতিয়াহে তাই হৃদয়খন গঠন হ'ব, অমৃতময় হ'ব। 7 মাহত পূৰ্ণ হয়। এটা সন্তান যদি 7 মাহত জন্ম পায় সি পূৰ্ণ সন্তান হয়, 7 মাহতে পৰিপূৰ্ণ হয়। আৰু 7 মাহত জন্ম পোৱা সন্তান বহুত আছে। এতিয়া সেই 7 মাহতে আইগৰাকী গৰ্ভতে সুশিক্ষা দিব লাগে। ৰামায়ণ হওক, গীতা হওক, ভগৱত নাম হওক, ভগৱত আচৰণ হওক, ভগৱত তত্ত্ব হওক, সুশিক্ষা দিব লাগে। আৰু লগে লগে দৰকাৰ হ'লে বোলে এই নাৰায়ণ কবচ হওক, এইবোৰ মহামৃত্যুঞ্জয় মহামন্ত্ৰ হওক, হনুমান চালিচা হওক, তাৰ যেনেকুৱা মানে যিটো পৰিয়াল যি ভাৱনাত বেছি শাক্ত আছে, শৈৱ আছে, গণপত্য আছে, সৌৰীয় আছে, বৈষ্ণৱ আছে, সেই জ্ঞানখিনি তাৰ ভিতৰত দিব লাগে। আৰু দিলে সি বলৱান হ'ব, সি গৰ্ভতে বলৱান হৈ আহিব, সি গৰ্ভতে মৃত্যুঞ্জয় হৈ আহিব, সি গৰ্ভতে ঈশ্বৰ কেন্দ্ৰিক হৈ আহিব। আৰু সেইকাৰণে নাৰদ মুনিৰ
নাৰদ মুনিয়ে কয়াধুক আশ্ৰমলৈ লৈ গ'ল। কয়াধু যদি ঘৰত থাকিলেহেঁতেন নহ'লহেঁতেন, সংগ নাপালেহেঁতেন। সেইকাৰণে কয়াধু থাকিলে ঋষিৰ আশ্ৰমত। ঋষিৰ আশ্ৰমত থকা কাৰণে প্ৰহ্লাদৰ মহাভাগৱত ৰূপে পৰি গ'ল। এতিয়া আপোনাৰ ঘৰখনত তেনেকুৱাই হ'ব লাগিব আশ্ৰম। হাই হাই খাই খাই যদি কৰি থাকে, এইফালে গৰ্ভৱতী আইগৰাকী আছে, বেয়া মাত, বেয়া চিন্তা, বেয়া কথা, বেয়া ভাৱনা, সেইখন কি হ'ল আৰু? সেইখনৰ পৰিৱেশৰ মাজত আৰু সন্তান কি হ'ব? সেইকাৰণে আপোনাক কৈছে যে পৰিৱেশ সুন্দৰ, এইবিলাক কৰিব লাগিব। এইবিলাক কোনোবাই কৰাই দিব নেকি? কোনো কৰে, আপুনি কৰিব লাগিব। আপোনাৰ জীৱন আপুনি গঢ়িব লাগিব, আপোনাৰ পৰিয়াল আপুনি সুন্দৰ কৰিব লাগিব, আপোনাৰ ঘৰখন আপুনি সুন্দৰ কৰিব। কোনে কৈ দিব? আজিকালি মানুহ ফ্ৰীতে চব বিচৰা হ'ল, নাপায়। আপোনাক সবে আচল বল বীৰ্য চব পৰিব। ফ্ৰীতে চাউল দিয়াৰ কাৰণে এতিয়া প্ৰায় মানুহ খেতিয়ে নকৰে। সেইটো হ'লে নহ'ব নহয়। কি হ'ব? খেতি ন, পুৰুষাৰ্থটো হেৰাই পেলাব, নিজে কৰি খোৱা ছিষ্টেমটো বন্ধ হৈ যাব, নিজে কৰি এমুঠি কাৰোবাক দিয়াটো বন্ধ হৈ যাব। আপোনাক সবে নিজে যেতিয়া খেতি কৰিব, তাৰ পৰা এমুঠি কাৰোবাক দিব, সেই মহাপুণ্য হ'ব, আত্মাই আনন্দ পাব। মই কৰা খেতিৰ পৰা আপোনাক এই এমুঠি চাউল দিছোঁ, এটা জিকা দিছোঁ, এটা ৰঙালাও, কিমান ভাল লাগিব। কণ্ট্ৰলৰ চাউল যদি ক'ৰবাত দিয়ে, এইকেইটা কণ্ট্ৰলৰ পৰা পাইছিলোঁ, এইকেইটা 1 কেজি লৈ, সেইটো কি থাকিলে? গতিকে এইবোৰ ডাঙৰ ডাঙৰ কথা। আৰু আপোনাক সবে চাব, ভাগৱতত লিখা আছে, ফ্ৰীয়ত পালে মনটো যদি সেইটো ফ্ৰীয়লৈ গুচি যায়, তেতিয়া আপুনি দেখিব অকল এই খোজনীয়া স্বভাৱটো বেছি হ'ব। আজি আপোনাক সবে বহুতে ভাগৱত পাতি চাব, ভাগৱত পাতি চাৰিওফালৰ পৰা পইচা বিচাৰি ফুৰে, আৰু সেই পইচাকেইটা লাভ কৰে, নিজৰ 1 পইচাও নিদিয়ে তাত। তে নিজে যদি পইচাই খৰচা নকৰিলে, নিজে লেবাৰ কৰিলে পুণ্যটো বেলেগে পাব। আজি যদি আপুনি খোৱাবিলাক কাৰোবাৰ পৰা মাৰোৱাৰীৰ পৰা আনে, মাৰোৱাৰীৰ মহাদান পুণ্যটো তেওঁলোকে পাব। আপুনি ভাগৱত পাতিলে, আপুনি এমুঠি ভোজন কৰিব নোৱাৰিলে, কাৰোবাৰ পৰা চাউল দানি আনি ভোজন কৰালে, পুণ্যটো কোনে পাব? আপুনি ভাগৱত পাতি পুণ্যটো মাৰোৱাৰীক দিলে, কোনোবা দোকানীক দিলে, আৰু কোনোবাই ডাঙৰ ধনী মানুহ আছে, তেওঁৰ এনেই পুণ্য আছে কোটিপতি, তেওঁক আকৌ পুণ্য দিলে যে প্ৰভু আপুনি আৰু আপুনি আমাৰ ৰাতি ভকতসকলক খুৱাই দিব। আচ্ছা, তেওঁ খুৱাই দিলে, পুণ্যটো কোনে পালে? গাঁৱৰ ঘৰে ঘৰে 1 কেজি 1 কেজি, আধা কেজি আধা কেজি চাউল তুলিব, সেইখিনি ভকতত লগাব, গাঁৱৰ প্ৰতি ঘৰে পুণ্য পাব। এঘৰ দুখীয়া মানুহ আছে, 5 জন ভকত মাতিব পৰা নাই, কিন্তু 1 কেজি চাউল যেতিয়া আনি ইয়াত মিলাই দিব, তেওঁ 1000 জনক ভোজন কৰাৰ পুণ্য পাব। তেতিয়াহে গাঁও সকলো পুণ্যৰ অধিকাৰী হ'ব। ধনীজনক আপুনি অনুষ্ঠান পাতি তেওঁৰ ওচৰত যাব, তেওঁ কোনোবাই চাউল দিব, কোনোবাই কিবা দিব, আৰু আমাৰ সেইকাৰণে সকলো মনত ৰাখিব, এইখিনি আমাক বুজাইছে যে আপুনি মই যি কাম কৰিম নিজৰ কাৰণে কৰক, যি কাম কৰিম সমাজৰ কাৰণে হ'ব। আৰু সেইকাৰণে এইখিনি কথা আমাক কৈছে যে গৰ্ভৱতী এগৰাকীয়ে গৰ্ভ সংস্কাৰ আৰু অভিমন্যক আধা কথা ক'লে, আধা নক'লে, কেলে মাক টোপনি গ'ল। প্ৰবৃত্তি শুনিলে, নিবৃত্তি নুশুনিলে, অৰ্থাৎ বেহুৰ প্ৰৱেশ শুনিলে, ওলোৱাটো নুশুনিলে, সংসাৰৰ জন্মটো শুনিলে আৰু সংসাৰৰ পৰা ওলোৱাটো নুশুনিলে, তেতিয়া আধা বয়সতে মৰি থাকিলে। সেইকাৰণে মাকে এই জ্ঞানখিনি দিব লাগিব, আৰু মাকে এই জ্ঞানখিনি সন্তানক যেতিয়া গৰ্ভতে দিব, আমাৰ পৰিৱেশ যেতিয়া পাব, তেতিয়া সন্তান বলৱান হ'ব, সন্তানে গৰ্ভতে পৰিপুষ্টি হৈ আহিব, আধ্যাত্মিকতাৰ মাজেৰে এদিন আমাৰ সমাজখন ঠিক কৰিব। কৃষ্ণ কি ক'লে? আই ভকতি, আত্মিক ভক্তি। গতিকে এইখিনি কপোহা আমাৰ আই মাতৃসকল। এতিয়া এই কথাখিনি বুজিলেনে বাৰু? আৰু কিবা সংশয় আছে নেকি? এইখিনি কথাত সংশয় আছে জানো? সঁচা নে মিছা এইখিনি কথা? কওক, পটাপট কওক। এইখিনি সঁচা নে মিছা? এইখিনিৰ দ্বাৰা আমাৰ সমাজৰ কল্যাণ হ'ব নে অকল্যাণ হ'ব? কল্যাণ হ'ব। আৰু কল্যাণ কৰিব লাগে নালাগে সমাজৰ? আজিৰ পৰা দৃঢ়তাৰে এইখিনি কাম আমি কৰিব লাগিব।
আমি বাস্তৱ জীৱনত এক প্ৰয়োগ কৰিব লাগিব আৰু এই গাঁৱত এটা হেনেকুৱা মহৎ আত্মা নমাই আনিব লাগিব বোৱাৰীসকলে এই গাঁৱত অন্তত এজন মহান আত্মা আৰু সেই মহান আত্মা নমাই আনিব লাগিব যেনেকৈ শ্ৰীমন্ত শংকৰ গুৰুজনাক এজন শ্ৰীমন্ত শংকৰ গুৰুজনাই আজি অন্তত অসমৰ প্ৰান্তে প্ৰান্তে একো নিদিলেও আমাক এই বৈকুণ্ঠৰ নামঘৰ দিলে সমন্বয় সম্প্ৰীতি সদ্ভাৱনা আৰু কৃষ্ণ নাম হৃদয়ত আমাক দি থৈ গ'ল গতিকে এনেকুৱা আমাৰ বৰ্তমান এইখিনি আপোনালোকে নিশ্চয় কৰিব তাৰ পাছতে আহিলে যে সন্তানটো 12 বছৰলৈ মাকৰ তত্ত্বাৱধানত থাকে যৌৱন 12 বছৰত আহে তাৰ আগে চৰিত্ৰ গঠন কৰিব লাগিব অৰ্থাৎ যৌৱন অহাৰ পাছত ব্ৰহ্মচাৰ্য কিন্তু সৰুৰ পৰা 5 বছৰ বয়সৰ পৰা আমাৰ এই সন্তানটোক চৰিত্ৰ নিৰ্মাণ কৰিব লাগিব সদাচাৰ শিকাব লাগিব পিতৃক সেৱা কৰিব লাগিব মাতৃক সেৱা কৰিব লাগিব আৰু সেইটো শিকাব লাগিব শিকাব কোনে মাকে গা ধুই উঠি মাকে নিজে সেৱা কৰিব লাগিব সেয়া হ'ল স্বামী গুৰু সেৱা অৰ্থাৎ আই মাতৃসকলৰ খুব ধ্যান দি শুনিব আই মাতৃসকলৰ কোনো গুৰু নাই স্বামী গুৰু আই মাতৃসকলৰ শৰণ নাই আকৌ কেলে আই মাতৃসকলৰ গুৰু একমাত্ৰ স্বামী আৰু কোনো গুৰু নাই সেই কাৰণে আই মাতৃসকলে ৰাতিপুৱা উঠি গুৰু সেৱা কৰিব লাগিব স্নান কৰি উকা কপাল স্বামীক দেখুৱালে স্বামীৰ আয়ুস কমি যায় যি নাৰীয়ে ৰাতিপুৱা উকা কপালখন গিৰিয়েকক দেখুৱাই গিৰিয়েকৰ আয়ুস কমে এজন বস্তু পুৰুষে দেখা নাপায় নাৰীৰ বিধৱা ৰূপটো দেখা নাপায় সেই কাৰণে জিয়া বিধৱা ৰূপটো কেতিয়াও পুৰুষক দেখুৱাব নাপায় সেইকাৰণে আয়ুস কমি যায় গতিকে এই আয়ুস স্বামী সেৱাৰ অৰ্থ হ'ল যোৱাকালি কৈছোঁ শাখা সেন্দুৰ কপালত এইখন আকৌ চাইনবোৰ্ড আকৌ এইটো সেন্দুৰ নহয় এখন চাইনবোৰ্ড আনক দেখুৱাবৰ কাৰণে যে চাই ল নাম্বাৰ প্লেট আছে চাইনবোৰ্ড আছে চকু নিদিবি আচল এইটো হ'ল ভাৱনা এইটোত স্বামীৰ আয়ুস সোমাই আছে গতিকে এইটো দিয়া চলাইৰ কাঠিৰে লোৱাটো বন্ধ আৰু লগোৱাটো বন্ধ লগোৱাটো নাই আৰু যিয়ে কথা নুশুনি লগাব সম্পৰ্কটো সেই লগোৱা হ'ব মনত ৰাখিব লগোৱাটো নাই পাৰ্মানেণ্ট সতীমা কৈছে জনম জনমৰ প্ৰতি হ'ল শিৱ আমাৰ আই মাতৃসকলে জনমটো বাৰু পাছৰ কথা এই জন্মটো ধৰক জনমটো আৰু এইটো পাছত দেখি যাব এই জন্মটো সুখে দুখে তোমাৰ লগত এই স্বামীক যেতিয়া পালোঁ এই স্বামীক যেতিয়া সৰ্বস্ব অৰ্পণ কৰিলোঁ এওঁৰ এইজনৰ লগতে মই থাকিব লাগিব আৰু এডজাষ্টটো কৰিব লাগিব সেইকাৰণে এওঁক ভালে ৰাখিবৰ কাৰণে মোৰ স্বামীৰ চৰিত্ৰ মোৰ স্বামীৰ ব্যক্তিত্ব মোৰ স্বামীৰ বীৰ্য শক্তি এইবিলাক ঠিক হৈ থাকিবলৈ হ'লে মই এই কপালৰ ফোঁটটো 3 বাৰ ল'ব লাগিব স্বামী সেৱা আপুনি সেৱা কৰাৰ পাছত যেতিয়া ল'ৰা ছোৱালী আহিব উঠিব ল'ৰা ছোৱালীক লগাব বল বোপাই বল 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 তোৰ পিতৃগুৰু আমি ভাগৱতত জ্ঞান পাইছোঁ পিতা হ'ল দেখা ঈশ্বৰ পিতা হ'ল গুৰু তোৰো মোৰো মোৰ স্বামী গুৰু তোৰ পিতৃগুৰু বল সেৱা কৰাওক আৰু বাপেকে উঠি মাকক সেৱা কৰাওক অ' মা বোপাই বা অ' আই এইজন মাৰ চৰণত সেৱা কৰ মাৰ চৰণত গংগা থাকে মাৰ চৰণত সেৱা কৰিলে সমস্ত পাপ যায় সেৱা কৰ দুইটাই সেইটো কৰক সেইটো কৰিলেহে সিহঁতৰ পৰিৱেশ নিৰ্মাণ হ'ব সিহঁতৰ এটা পৰিৱেশ আহিব সিহঁতে সেৱা বুজি পাব সিহঁতে শ্ৰদ্ধা বুজি পাব সেইটো নকৰি এনেই বহি থাকিব মোৰ ল'ৰাই সেৱা নকৰে মোৰ ল'ৰাই শ্ৰদ্ধা নকৰে মোৰ ল'ৰাই ডাঙৰ সেইটো নহ'ব আজিৰ পৰা ক'ব নোৱাৰিব ক'লে ভগৱানেও বেয়া পাব আজি জানিছে আজি বুজিছে আজি চিনিছে আজিৰ পৰা তেনেকুৱা পৰিৱেশ নিৰ্মাণ কৰক ঘৰত আৰু তেতিয়া
আজিৰ পৰা নতুন জীৱন, নতুন গৃহস্থী, নতুন সুন্দৰ সংসাৰ হ'ব। যদি আজিও নকৰে, জানিও নকৰে, বুজিও নকৰে, সঞ্জয়ে ধৃতৰাষ্ট্ৰক কৈছিলে যে মহাৰাজ, যি দেখিও নেদেখে, যি বুজিও নুবুজে, যি জানিও নাজানে, তাক স্বয়ং ভগৱানেও ৰক্ষা কৰিব নোৱাৰে, ভগৱানেও সুখী কৰিব নোৱাৰে, তাৰ ভৱিষ্যত মহা দুখ আছে। গতিকে এইখিনি কথা আপোনাক ল'ৰা ছোৱালীখিনিক জ্ঞান দিব।